বিষ্ণু মূৰ্তি হয় তেজপুৰ কলাভূমিত এজন ক্লাছিক বক্সখনৰ এইটো 1 মিনিট কালাৰ ৰাখিছোঁ এইখন চিনেমা এখনৰ পৰা ৰাখিছোঁ অৰ্জুনৰ এইটো বিহুৰ পিঠাৰ ওপৰত ৰাখিছোঁ এইজন সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ছবি এইটো আউটডোৰ ষ্টাডি কৰিছিলোঁ এইজন মোৰ ককা আৰু এইজনী মোৰ আইতা ককা আইতা ৰাখিছোঁ এইখন আমি এবষ্ট্ৰেক্ট টাইপত ৰাখিছোঁ বান্দেৰা ৰাখিছোঁ এইখন এই ধুনীয়া এটা বিবেকানন্দ পোনপ্ৰথমে আজি এই অনুষ্ঠানত উপস্থিত সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ বিশেষকৈ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত দিলীপ কুমাৰ নাথ ডাঙৰীয়াক আৰ্ট স্কুলখিনি আৰম্ভণি কৰিবৰ বাবে এটি সুযোগ প্ৰদান কৰাৰ বাবে অশেষ ধন্যবাদ লগতে বিশিষ্ট চিত্ৰশিল্পী মোৰ গুৰু অলকা শৰ্মা বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বিশিষ্ট সমাজসেৱক বুবুল বৰা ডাঙৰীয়া বিশ্বজিৎ নাথ ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াবৰ বাবে কলাবিদ্যা একাডেমী আৰ্ট স্কুলৰ আৰম্ভণি কৰিবলৈ মোৰ গুৰু অলকা শৰ্মা বাইদেউ লগতে সকলোৰে সহযোগিতা এতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী বিশিষ্ট ব্যক্তিসকলৰ দুআষাৰ গাঁওখনত আমি গৌৰৱৰ কথা আৰু আটাইতকৈ ডাঙৰ কথা গাঁওখনৰ উঠি অহা প্ৰজন্ম বা অঞ্চলতেই আগ্ৰহী ছাত্ৰ ছাত্ৰীক তেওঁ লাভ কৰা বিদ্যা প্ৰদান কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে গতিকে মোক দেউতাকে পৰালোচনা কৰিছিল এইটো ভাল কথা গতিকে আমাৰ বিদ্যালয়ত অসুবিধা একো নাই গতিকে কিবা অসুবিধা থাকিব কিন্তু তাৰ ফলত আমি ভাল কামবোৰ কৰিবলৈ চেষ্টা কৰিব লাগিব গতিকে মই আনন্দিত হৈছোঁ আৰু নিজেই এই বিদ্যালয়খনৰ শুভাৰম্ভ অনুষ্ঠানত বন্ধুবৰ্ধন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান পূজা কাটিবৰ কাৰণে মই ডাঙৰ কামটো দায়িত্ব দিছে আৰু মই তেওঁলোকে মই যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ পিতৃয়ে মোক যেতিয়া ফোন কৰিছিলে যে আপুনি এই কাম কৰিবলৈ তেতিয়া মই অলপ গৌৰৱ কৰিছোঁ যে মোৰ ছাত্ৰীয়ে নিজে থিয় দিব পাৰিছে সেইকাৰণে মই বহুত সুখী আৰু তেওঁ সৰুৰে পৰাই মই পাইছোঁ খুব ভালকৈ কাম কৰে মানে যিটো দেখুওৱা যায় খুব সুন্দৰকৈ কৰে মই দেখুৱাবহে পাৰোঁ ৰাস্তাটো দিব পাৰোঁ কিন্তু তেওঁ নিজৰ আগ্ৰহটো কথা তেওঁৰ যথেষ্ট আগ্ৰহ আছে আৰু ঈশ্বৰপদতো অলপ গুণ আছে গতিকে মই তাইক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাই ভালকৈ কামখিনি কৰক ছাত্ৰ ছাত্ৰীসকলক তাই যি জানে সেইখিনি দিবলৈ চেষ্টা কৰক আৰু মই আছোঁ তাই পিছফালে মই আছোঁ সদায় গতিকে তাই আগুৱাই যাওক আৰু এইখন গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাওক তেওঁলোকে উপকৃত হওক আৰু এই চিত্ৰকলা বিদ্যা ইণ্ডিয়ানৰ মানে ভাৰতৰ ভিতৰত গৈছিলে সেইখন এই কেমেল যে ৰঙৰ ইণ্ডিয়া কেমেল ইণ্ডিয়া কেমেল কণ্টেষ্ট তাত ফাৰ্ষ্ট হৈছিলোঁ অনলাইন কম্পিটিশ্যন পাইছোঁ লগতে অসমৰ বহুতো কম্পিটিশ্যন প্ৰাইজ পাইছোঁ লগতে জিলা ভিত্তিতো পাইছোঁ